নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত। যিহেতু আপোনালোকে সুধি আছিল যে দাদা কিমানজন ল'ৰা ছোৱালী মাতিব, কিমান পোষ্টৰ এগেইনষ্টত কিমান ল'ৰা ছোৱালী মাতিব, কাট অফ কিমান যাব, গোটেইখিনি তথ্যই এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক দিবলৈ চেষ্টা কৰিম। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটোত প্ৰেছ কৰক। প্ৰথমতে আহিছোঁ আমি কাট অফৰ বিষয়ে আলোচনা কৰিবলৈ। কাট অফটো আপোনালোকৰ এইবাৰ বেছিকৈ যাব। কাৰণটো হৈছে কম্পিটিশ্যন লেভেল যথেষ্টখিনি হৈছে আৰু বহুত ল'ৰা ছোৱালীয়ে বহুত ভাল মাৰ্ক পাবলৈ সক্ষম হৈছে। প্ৰায় সংখ্যক ল'ৰা ছোৱালীয়ে 50ৰ ওপৰতে মাৰ্ক পাবলৈ সক্ষম হৈছে আৰু 30ৰ ওপৰতো মাৰ্ক পাবলৈ সক্ষম হৈছে। সেই হিচাপত চাবলৈ গ'লে কাট অফটো এইবাৰ যথেষ্টখিনিয়ে যাব। কাৰণ বহুত সংখ্যক ল'ৰা ছোৱালীয়ে ফিজিকেলত উপস্থিত হৈছিল আৰু বহুত সংখ্যক ল'ৰা ছোৱালীয়ে ভাল নম্বৰ পাইছে। এনেকৈ ক'ব লাগিব যে এইবাৰ চাবলৈ গ'লে পাছ কৰাৰ সংখ্যা যথেষ্টখিনিয়ে বেছি। কাৰণ সকলোৱে প্ৰেক্টিছ কৰিছে, কষ্ট কৰিছে আৰু সেইমতে ফলাফলো পাইছে আৰু তাৰে ভিতৰত বহুতেই ভাল মাৰ্ক পাইছে। আৰু আপোনালোকে গমে পাইছে ভাল মাৰ্ক পাইছে মানে কাট অফটো যথেষ্টখিনি যোৱাৰ সম্ভাৱনা আছে। এইটো নহয় যে প্ৰায় সংখ্যক বা গোটেইখন ডিষ্ট্ৰিক্টতে কাট অফ সমানেই যাব। কিছুমান ডিষ্ট্ৰিক্টত 48, 28 মানে কম কাট অফো যাব কিছুমান ডিষ্ট্ৰিক্টত, কিন্তু ভালে সংখ্যক ডিষ্ট্ৰিক্টত বেছিকৈ কাট অফ যাব। এতিয়া আহিছোঁ আপোনালোকৰ কিমান পোষ্টৰ এগেইনষ্টত কিমান ল'ৰা ছোৱালী মাতিব। AB পোষ্ট আছে 2300 পোষ্ট আছে। 5জনকৈ মাতিলে 11,500। আপোনালোকে এইটো কথাই মনত ৰাখিব যে 5জনতকৈ অধিক মাতিব। ক'বলৈ গ'লে 7জন বা 6জনকৈ মাতিব ল'ৰা ছোৱালী ৰিটেন এক্সাম দিবলৈ। কাৰণ প্ৰায় সংখ্যক ল'ৰা ছোৱালী পাছ কৰিছে আৰু বেছিকৈ নম্বৰ পাইছে। 5জনতকৈ অধিক মতাৰ সম্ভাৱনা 100% আছে। 5জন হিচাপ কৰিছোঁ, যিহেতু নটিফিকেশ্যনত উল্লেখ আছে 5জন হিচাপ কৰিলে 11,500 ABত মাতিব ৰিটেন এক্সাম দিবলৈ। তাৰপিছত UBত পোষ্ট আছে 1645টা। তাত 5জনকৈ ধৰিলে 8,225টা ল'ৰা ছোৱালী ৰিটেন এক্সাম দিবলৈ মাতিব। তাতো বেছিকৈয়ে ৰিটেন এক্সাম দিবলৈ ল'ৰা ছোৱালী মাতিব, কাৰণ পাছ কৰা ল'ৰা ছোৱালীৰ সংখ্যা যথেষ্টখিনি বেছি এইবাৰ। টোটেল AB UBত মুঠ ৰিটেন এক্সাম দিয়া ল'ৰা ছোৱালী চাবলৈ গ'লে 19,725জন। আপোনালোকে ইয়াত মোটামুটি ধৰিবলৈ গ'লে 23,000 পৰা 24,000 ল'ৰা ছোৱালীক কিন্তু ৰিটেন এক্সাম দিবলৈ অসম পুলিচত মাতিব AB UBত। আপোনালোকে এইটো কথা লক্ষ্য কৰিব, কাৰণ ফিজিকেল বহুত টাফ হৈ গৈছিল, কম্পিটিশ্যন লেভেল যথেষ্টখিনি হৈ গৈছিল আৰু বহুতে ভাল নম্বৰ পাইছিল। আজিৰ ভিডিঅ'টোত এইখিনি এটা সৰু ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিলোঁ। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।